মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জালত ভৰি দিয়াটো বিচাৰিছে আৰু গোটেই কথাখিনি ডাইভাৰ্ট কৰিব বিচাৰিছে আৰু আপোনালোকেও মোক আহি বিচাৰিছে আৰু ময়ো আপোনালোকৰ জালত ভৰি দি মই আপোনালোকক উত্তৰটো দিব উলিয়াইছো। উত্তৰটো দিয়াৰ লগে লগে মূল যিটো কথা গিৰগাঁৱৰ গোটেই কাহিনীটো গোটেই কেলেংকাৰীটো অন্যফালে ঢাল খুৱাবলৈ মুখ্যমন্ত্ৰীৰ এইটো এটা অল্ড টেকটিক্স। গতিকে মোক প্ৰশ্নটো আপোনালোকে সুধিলে সন্ধি ভাঙি এটা এটাকৈ মই প্ৰতিটোৰে উত্তৰ দিম। প্ৰশ্নটোৱে ভালকে কৰিব পৰা নাই নহয় আপোনালোকে। মানে এইকেইটা মানুহে খোৱাৰ কাৰণে এইখিনি কৰিছে। প্ৰশ্নটো নুবুজিলে মই কেনেকৈ কৰিম। উদ্দেশ্য বিধেয় বাদ দিয়ক, উদ্দেশ্য বিধেয় আহিব, প্ৰশ্নটো কি? সেইকাৰণে তেওঁলোকে সেইখিনি দিবৰ কাৰণে আহিছিল। গিৰগাইখিনি তাত দিবৰ কাৰণে আনিছিল নেকি? এইটো মিলা নাই নহয় কথাটো। দুজন আগতে সৰুতে শুনিছিলো দুজন কলা মানুহে কথা পাতে, বুজিছে? তেওঁ ক'লে এইটোৰ নামটো কি? ইটোৱে শুনাই নাই। তেতিয়া কৈছে মই ভাবিছিলো তই বজাৰলৈ যাও। কথাটো বুজি পাইছেনে? দুজন কলা মানুহে আমি সৰুতে শুনিছিলো যে কথা পাতে। ইজনে সিজনক সুধিছে যে তোৰ নামটো কি আছিলে, পাহৰি গলো। ইজনে উত্তৰ দিছে মই ভাবিছিলো তোৰ বজাৰলৈ যাও। ইটোৰ লগত সিটোৰ লিংকে নাই। আৰু আপোনালোকে মোক সুধিছে মই এতিয়া জালত ভৰি দিবলগীয়া হৈছে, নহলে কব যে ৰকিবুল হুছেইনে এইটো পলাই ফুৰিলে। আপোনালোকে যিটো তেওঁ জালখন ভুল পায় আপোনালোকে অফিচিয়েলি কৈ আছো। অফিচিয়েলি মই কৈ আছো যে তেওঁ গোটেই কথাটো ডাইভাৰ্ট কৰাৰ এটা অল্ড টেকটিক্স। এইটোৰ লগত সেইটোৰ কি সম্বন্ধ? এইটো যদি হ'লহেঁতেন মইতো আজি আপোনাৰ উত্তৰটো মই এতিয়া দিব খোজা নাই কিয়, প্ৰতিটো কথা উত্তৰ দিম। আমাৰ কথাত যদি তোৰ আপত্তি আছিল নেডাৰ বাকী মানুহখিনিৰ লগত কথা পাতোতেও তই ক'ব লাগিছিল তই এইটো কৰ নেকি, তই এইটো কৰ নেকি। মইতো আৰু সন্ধি ভাঙি দিম, সন্ধি ভাঙি উত্তৰ দিম যে আমিতো ধৰ্মমতে খোৱাত কোনো বাধা নাই। মই খাওঁ নাখাওঁ পিছত সেইবিলাক গোটেইখিনি কথা কম। কিন্তু তেওঁৰ লগত থকা সোঁহাত বাওঁহাত মানুহে খাব নোৱাৰাকৈ খায় নেকি, সেইটো এটা তেওঁ কথা আছে। এইখিনি কথা মই সন্ধি ভাঙি ক'লে গোটেই কথাটো ডাইভাৰ্ট হৈ যাব। এইখিনি কথা আহিছে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ম যে এইখিনি আহক পাতিম, আপুনিও কওক। একেলগেতো নাপাতে বাৰু, বেলেগে বেলেগে পাতিম। একেলগে পাতিলেও মোৰ আপত্তি নাই। গতিকে এই কথাটো কি হ'ব, এইটো তদন্ত দিব নে নিদিয়ে? গিৰগাই কথাটো তদন্ত দিব নে নিদিয়ে সেইটো কথাই আহিছে। তদন্ত দিলে কি পৰ্যায়ৰ তদন্ত দিব? তেওঁৰ মানুহকেইটা দি পেলাই তদন্ত দিব নে চিটিং কোনোবা সুপ্ৰিম কোৰ্টৰ জাজৰ তত্বাৱধানত CBI ইনকুৱাৰী দিব? তদন্ত দিয়াৰ কথাটো অহা নাই, কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৰুকেইটা মৰিব লোৱা কাৰণেহে বিধায়কে বচাবলেহে। আকৌ দিয়কচোন প্ৰশ্নটো আহিব নহয় ন? আপুনি যেতিয়া মোক ক'ব, মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া মোৰ উত্তৰটো শুনিব প্ৰশ্নটো আহিব নে নাহে? মুখ্যমন্ত্ৰীয়ে কৈছে যে গৰুবিলাক গিৰগাইবিলাক মৰিব লৈছিলে আৰু মৰিব